যেহেতু আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস, আজি আপুনি আপোনাৰ যি আচলতে এইখন স্কুলতে আপুনি শিক্ষা গ্ৰহণ কৰিছিলে, এইখন স্কুলতে আপুনি আজি গছপুলি ৰোপণ কৰিছে, কেনেকুৱা অনুভৱ আজিৰ দিনটো? প্ৰথমতে নমস্কাৰ। মই বহুতেই আনন্দিত হৈছোঁ এইটো কাৰণেই যে যিখন স্কুলৰ পৰা মই শিক্ষা গ্ৰহণ কৰিছিলোঁ আৰু যিখন স্কুলে মোক শিকাইছিলে যে দেশখন কেনেকৈ দেশৰ হৈ কাম কৰিব লাগে, জনতাৰ হৈ কাম কৰিব লাগে, মানুহৰ ভাল কেনেকৈ কৰিব লাগে, যিখন স্কুলে মোক শিকাইছিলে আজি সেইখন স্কুলৰ হৈ মই যাতে কাম কৰিব পাৰিছোঁ, এইখন স্কুলত আমি বৃক্ষৰোপণ কৰিব পাৰিছোঁ, তাৰলৈ মই নথৈ আনন্দিত হৈছোঁ। হয়, আপুনি কিন্তু সাপ উদ্ধাৰ কৰি ভাল পায়, তাৰে মাজত কিন্তু আপুনি বিভিন্ন ঠাইত কিন্তু আপুনি বৃক্ষৰোপণ কৰিছে বা এছাম লোক আছে যিসকলে আচলতে গছ গছনি কাটি ধ্বংস কৰি পেলাইছে, সেয়ে তেওঁলোকক কি মেছেজ দিব গ'লে? হয়, প্ৰথমতে আপুনি যিটো মোক সুধিলে যে আপুনি সাপ ধৰি ভাল পায়, তো এইটো কথাত মই ক'ব খোজোঁ যে একচুৱেলি সমগ্ৰ অসমৰ মানুহে মোক ভালকৈ চিনি পায়, প্ৰাণজিৎ অসম সৰ্পবন্ধু বুলি ক'লে চিনি পায়। কিন্তু সাপ বচোৱাৰ লগতে প্ৰকৃতি আমি বচাব লাগিব, তো প্ৰকৃতি আমি বচাব লাগিব আৰু প্ৰকৃতি বচোৱা আমাৰ যিহেতু আমি কমপ্লিটলি দায়িত্ব লৈছোঁ, আমি নিজে একোটা দায়িত্ব আমি লৈছোঁ, সেইটো কাৰণে প্ৰকৃতিখন বচাবৰ কাৰণে হ'লে আমি গছ গছনিৰ লগতে প্ৰকৃতিৰ প্ৰতিটো প্ৰাণীক জীয়াই থকাৰ অধিকাৰ আছে, তো সিহঁতক আমি বচাব লাগিব। আৰু যিবোৰ মানুহে একচুৱেলি গছ গছনি ধ্বংস কৰিছে, বনাঞ্চল ধ্বংস কৰিছে বা মাটি কাটি তেওঁলোকে তহিলং কৰিছে, আৰু যিবিলাকে নেকি আপোনাৰ বন্যপ্ৰাণী হত্যা কৰি পেলাই ধ্বংস কৰি আছে, তেওঁলোককো মই ক'ব বিচাৰিম যে এনেকুৱা নকৰিব, কাৰণ প্ৰাণী নাথাকিলে, পৰিৱেশ নাথাকিলে আমিও জীয়াই নাথাকিম। কাৰণ আমি জীয়াই থাকিবৰ কাৰণে আমাক এখন সুস্থ সবল পৰিৱেশৰ প্ৰয়োজন আৰু সুস্থ সবল এখন সমাজৰ প্ৰয়োজন আৰু সুস্থ সবল আমাৰ প্ৰাণীৰ প্ৰয়োজন। গতিকে আপোনালোকে নকৰিব তেনেকুৱা, আৰু যিমান পাৰে পৰিৱেশ সংৰক্ষণৰ কাৰণে আপোনালোকে আগবাঢ়ি আহক। হয়, ভাৰতবৰ্ষত আমি দেখা পাইছোঁ, ভাৰতবৰ্ষত কিন্তু 50 ডিগ্ৰী তাপমাত্ৰা অতিক্ৰম কৰিছিলে, অসমতো কিন্তু তাৰ প্ৰভাৱ পৰিছিলে, অসমতো কিন্তু 40 ডিগ্ৰী তাপমাত্ৰা অতিক্ৰম কৰা দেখা গৈছিলে। কি ক'ব? হয়, এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে, মানুহ ডুবি গৈছিলে। হয়, এইটো ক্ষেত্ৰত মই ক'ব খুজিম যে আপোনাৰ 5টা কোঠালি আছে, তো 5টা কোঠালি এটা কোঠালিত আপুনি AC লগাই দিলে আৰু বাকী 5টা যদি গৰম হৈ থাকে, তো আল্টিমেটলি AC লগা ৰুমটোও গৰম হৈ যাব। তো এইটো কাৰণে মই আপোনাক ক'ব বিচাৰিম যে আমি যেতিয়ালৈকে বৃক্ষ ৰোপণ নকৰোঁ তেতিয়ালৈকে আপোনাৰ পৰিৱেশ গৰম হৈ থাকিব, আৰু পৰিৱেশ গৰম হোৱাৰ ফলত প্ৰতিটো অঞ্চলতে আপোনাৰ বাতাবৰণ আপোনাৰ নিয়ন্ত্ৰণহীন হৈ পৰিব, আৰু এই তাপমাত্ৰাটো আগন্তুক 15 বছৰত গৈ পেলাই মৰুভূমিৰ সৃষ্টি কৰিব। তো সেইটো কাৰণে আমি আজিৰ দিনটোত যেনেকৈ আমি 5 জুন তাৰিখে আমি বৃক্ষৰোপণ কৰিছোঁ, তো তেনেকৈ আমি প্ৰত্যেক বছৰে মিনিমাম 5 জোপাকৈ গছৰ পুলি আমি ৰোপণ কৰিব লাগিব, আৰু প্ৰতিজন ব্যক্তিয়ে নিজে এটা দায়িত্ব ল'ব লাগিব, তেতিয়াহ'লে আমাৰ প্ৰকৃতি সংৰক্ষণ হ'ব আৰু আমি ইয়াৰ পৰা এটা নিৰাময় আমি পাম। হয়, যিহেতু আপুনি এইখন স্কুলৰে শিক্ষাগুৰু, আজি বৃক্ষৰোপণ কৰিছে, কি ক'ব, কেনেকুৱা অনুভৱ? আজি নথৈ আমি আনন্দিত হৈছোঁ। আজি 5 জুন তাৰিখ বিশ্ব পৰিৱেশ দিৱস। এই পৰিৱেশ দিৱসটো আমি সকলোৱে পালন কৰিব লাগিব, কাৰণ আমি জানো যে গছ গছনি নাথাকিলে, প্ৰকৃতি নাথাকিলে মানুহ জীয়াই থকা সম্ভৱ নহয়। প্ৰকৃতিৰ অবিহনে যেনেকুৱা মানুহ থাকিব নোৱাৰে, মানুহৰ অবিহনে প্ৰকৃতিও থাকিব নোৱাৰে। গতিকে আমি সকলোৱে মিলিজুলি যদি আমাৰ গছ গছনি আমি প্ৰতি বছৰে ৰোপণ কৰোঁ আৰু প্ৰকৃতিৰ লগত সংগতি ৰাখি যদি আমি সকলোৱে প্ৰকৃতিক আমি যত্ন কৰোঁ, তেনেহ'লে মোৰ বিশ্বাস, ভৱিষ্যতে মোৰ আশা যে এই পৃথিৱীখন এটা সময়ত এনে এটা পৰিস্থিতিৰ সৃষ্টি হ'ব যে প্ৰকৃতিয়ে এনে এটা ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি কৰিব যে মানুহৰ বিভিন্ন বেমাৰ আদিৰ পৰা আমি ৰক্ষা পাম, কাৰণ প্ৰকৃতি নোহোৱাকৈ আমি জীয়াই থাকিব নোৱাৰোঁ। আৰু অত্যন্ত মাত্ৰাৰ কাৰণে আমাৰ ভাৰতবৰ্ষত দেশত এনে এটা পৰিস্থিতি সৃষ্টি হৈছে যে বেছিকৈ বেমাৰ আদিৰ সৃষ্টি হৈছে। গতিকে এইটো প্ৰকৃতি নোহোৱাকৈ হৈছে, আৰু জীৱ জন্তু চৰকাৰ সংগঠন বিভিন্ন আইন তেওঁলোকে ব্যৱস্থা কৰিছে আইনত, যাতে জীৱ জন্তুসকলক সংৰক্ষণ কৰিব পাৰি। আপোনালোকৰ চেনেলৰ যোগত আমি সকলোকে আহ্বান জনাইছোঁ, আপোনালোকে আহক, আগবাঢ়ি আহক, এই মিলিজুলি আজি বিশ্ব পৰিৱেশ দিৱসটো আমি সকলোৱে আনন্দৰে উদযাপন কৰোঁ। এইখিনি